এইফালে আমাৰ আব্ৰানৰ সৰু বাচ্চাৰ নেকি? এইফালে বাপেকে লৈ দিয়া কাপোৰযোৰ ইমান বেছি ঠাণ্ডাই পৰা নাই, তো সেইটো কাৰণে আজি অলপ ঠাণ্ডা লাগিছে, সেইটো কাৰণে পিন্ধাই দিছোঁ। কিমান কেইযোৰ কাপোৰ লোৱা হ'ল, এইফালে ভালুক বনি গ'ল। সৰু সৰু বাচ্চাক এনেকৈ পিন্ধালে কিমান মৰম লাগে। আৰু আমি আহি গ'লোঁ ঘৰ। এইফালে মিষ্টাৰ কি কৰি আছা? তোমাৰ ভিডিঅ'ৰ বস্তু সেইটো ভৰোৱা, এই ডিঙিটো ভৰোৱা। আমি আহি গ'লোঁ ঘৰ আৰু গোটেই দিনটো গোটেই ৰুমৰ পৰালৈ গোটেইবোৰ এইবোৰ চম্ভালিলোঁ, মানে ঠিক ঠাক কৰিলোঁ। মিষ্টাৰৰ বেগ আৰু আমাৰ বেগ, বেটাৰ বেগ। তোমাৰ বেগতনো থাকে কি? আৰু আজি এইবাৰ মোৰ বেগ নাই, এইবাৰ মানে কি আব্ৰান আৰু আমাৰ বেগতে মানে মই মোৰ বস্তুবোৰ ভাগ ভাগ কৰি লৈ গৈছিলোঁ, তো সেইটো কাৰণে মোৰ ইমান প্ৰব্লেম নহ'ল। আমি যাওঁ ব'লা। এইফালে আব্ৰান আব্ৰান যেতিয়া শুই থাকে ন, তেতিয়া মই কি কৰোঁ, এয়া ভৰি হওক হাতৰ আঙুলি হওক মই চাই থাকোঁ। আৰু চাবচোন শুই থাকিলে বাচ্চাবোৰ ইমান কিউট লাগে। আৰু এইফালে অকণি অকণি ভৰিকেইটা বহুত হিলডুল কৰে, বহুত খালেও এনেকৈ হিলডুল কৰিব। তো যি কি নহওক, তো ঘৰৰ বস্তু কিবা কিবি শেষ হৈছিলে, মিষ্টাৰক মই এতিয়া পঠিয়াইছোঁ যে এইকেইটা বস্তু মোক আনি দিবা, কাৰণ মিষ্টাৰে যাবলৈ বহুত এলাহ কৰে। সেইখিনি মানে আব্বাই গোটেইবোৰ আনে। তো কেতিয়াবা যেতিয়া মিষ্টাৰক পঠিয়াওঁ যায়গৈ, তথাপি মানে অলপ গেনগেনাই আৰু। তো এয়া মিষ্টাৰ গ'ল। যিহেতু গম পাই আমি গুৱাহাটী গৈছিলোঁ, তো তাৰ কাৰণে ঢেৰ কাপোৰ লেতেৰা হৈ গ'ল। আৰু অলৰেডি ঘৰত 2-এটা কাপোৰ আছিলেই, আৰু এইফালে আব্ৰানৰ কাপোৰ মই ধুই মেলিলোঁ, বাকী মিষ্টাৰৰ চাৰ্ট আৰু এইফালে গোটেইবোৰ নাইটি। এই গালমান আজি কাপোৰ ধোৱা হ'ল। আৰু আমাৰ এই ঠাইত কাপোৰ মেলিবলৈ কিমান অসুবিধা। যেতিয়া মই প্ৰথম বিয়া হৈ আহিছিলোঁ ন, তেতিয়া মানে মোৰ কাপোৰ মেলাৰ বহুত ডাঙৰ টেনশ্যন আছিলে, কাৰণ আমাৰ ঘৰত মই এইটো অসুবিধা পোৱা নাছিলোঁ। এতিয়া কি হয়, লাহে লাহে মোৰ মানে এতিয়া হেবিট হৈ গৈছে। এতিয়া মানে সেই টেনশ্যনটো দূৰ হৈ গৈছে, জানো যে মই ক'ত মেলিব পাৰিম। আৰু ৰাতিপুৱাৰ টাইমত মানে ধৰক 11টামান বজাত এইডোখৰত ইমান ধুনীয়া ৰ'দ পৰে ন, আৰু যেতিয়া মেচিনত ড্ৰাই কৰি দিয়া হয় তো খুব ধুনীয়াকৈ কাপোৰবোৰ শুকাই যায়। আৰু এটা কথা চাবচোন, আমাৰ মাইকী মানুহবোৰৰ কি হয়, আমি সদায় কাপোৰ ওলাওঁ। মই ভাবিয়ে নাপাওঁ কি উলিয়াই। মই যে গোটেই মেচিনৰ গোটেইবোৰ কাপোৰ ধুই দিওঁ ন, তাৰপিছত মই ভাবোঁ যে যি হওক আজি কাপোৰহে, কালি কাপোৰ নাই আৰু ধুবলৈ। কিন্তু ক'ৰ পৰা কাপোৰ ওলাই যায়, মোৰ সেনেকুৱা হয়। আপোনালোকে ক'বচোন যে আপোনালোকৰো এনেকুৱা হয় নে নহয়। ঠিক আছে, মই কনফিউজ হৈ যায় ক'ৰ পৰা ইমান কাপোৰ ওলায়। আৰু ডেইলি কাপোৰ থাকিব। আব্ৰানৰ থাকে বাৰু, সেইটো মানিছোঁ, আব্ৰানৰ এতিয়া লেতেৰা কৰে বা লেতেৰা হৈ যায়, কিন্তু লেতেৰা কি কৰিব, আমাৰ হাতৰে লেতেৰা হয়, লেতেৰা হৈ যায়। কিন্তু আমাৰ যে কাপোৰবোৰ ওলাই ভাবিয়ে নাপাওঁ। আজি ৰাতিপুৱাৰ পৰা মই ইমান ইমাৰ্জেঞ্চিত কাম কৰি আছোঁ, মানে পুৰা খৰধৰ কৰি আছোঁ, এইটো কাৰণে কাৰণ আজি আব্ৰানৰ নেক্সট বেজি আছে, যোনটো ইনজেকশ্যন এটা পৰিব এইবাৰ। আৰু ফাৰ্ষ্ট টাইম পৰিছিলে 3টা, তো এতিয়া এটা পৰিব। আৰু এটাও মানে বহুত সাংঘাতিক বিষ হ'ব আৰু জ্বৰ উঠিব কৈছে। তো সেইটো কাৰণে মই টেনশ্যন লৈ আছোঁ। তো তাৰ আগতে মই ভাবিছোঁ যি কাপোৰ আছে সেইখিনি মই ধুই লওঁ, কাৰণ আব্ৰানক এবাৰ বেজি দিয়াই আনিলে মানে আব্ৰানৰ লগত লাগি থাকিব লাগিব। তো এই চাদৰ গোটেইটো ঠিক আছে, সেয়া চাওকচোন মাজত এটাই ফাটি গ'ল, ক'ৰবাত লাগি কিনে এৰালে আৰু। তো ভাবিছোঁ ইয়াৰ পাছত এইটো মই কিবা এটা কৰিম। আৰু এতিয়া মই আব্ৰানক যাওঁ বেজি দিয়া। বেজি লৈ আহিলে, আব্ৰানে বেজি লৈ আহিলে। এয়া চাওক, আব্ৰান বেজি লৈ আহিলা। তুমি ভাল বেটা ন, নাকানা ন তুমি। ইয়াত বেজি লৈছে, মই আনাৰ লগালগ এইফালে মই লগাই দিছোঁ। আৰু বহুতে সুধি আছিলে কি মলম লগাওঁ। এইটো মলম, যিটো মলম ধৰক আইচ নলগালেও হয়। এই মলমটো মই নাম দেখাই দিছোঁ। এইয়া ছেকেণ্ড টাইম বেটাৰ বেজি। এইবাৰ আব্ৰানৰ ফাৰ্ষ্ট এটাই বেজি দিলে, আৰু ফাৰ্ষ্ট টাইম দিছিলে 3টা বেজি। আৰু এইটো ড্ৰপটো খুৱাব লাগিব, সেইটো মই অলপ পাছত খুৱাম। যেতিয়া এইটো বেজিটো দিছে ন, গোটেই বডিত ভালকৈ পাই লওক, তাৰপাছত অলপ দেৰি পাছত এইটো খুৱাম। বোলে আব্ৰানে চাই আছে। আৰু বেজি দিয়াৰ সময়ত যিহে চিঞৰ বাখৰ কৰিছে, এবাৰে চিঞৰ মাৰিলে যেতিয়া বেজিটো সোমাইছে, হয় না আব্ৰান, হয় নাই? এতিয়া যিমান ভৰি হিলাব সিমান সি নিজে চিঞৰিব। সেইটো কাৰণে গাৰু এটা দি থৈছোঁ, কিন্তু গাৰুৰ ওপৰতে তাৰ ভৰি যায়গৈ।
আব্ৰান হে মলমটো লগালে নিবিষে কিন্তু তাত ভৰি লৰচৰ কৰিলেতো শিলা বিষাব নহয় যেনেকৈ এনেকৈ গাত বিষ থাকে সেইটো নিবিষাব লগায়ো দিম খুৱায়ো দিম ফুফু কৰি আহিলা এয়া মুঠি চাওক এনেকুৱা লাগিছে বিষৰ চোটত মানে সি মুঠি মাৰি থৈছে নেকি এয়া মুঠি বাপৰে ইমান জোৰ মুঠি মাৰিছে ফেন চলি আছে কি হ'ল যাওঁ দেই কি হ'ল ময়ো পানী খাম মই কাপোৰ তিয়াই থৈ গৈছিলোঁ মানে আধা ধোৱা হৈছিলে আৰু ড্ৰাই কৰি থৈ গৈছিলোঁ ভাবিছোঁ ড্ৰাই কৰাত পিছত হেৰি কৰিম এইখিনি এতিয়া এইখিনি মেলিব দি দিছোঁ আৰু আছে কাপোৰ ধোৱা চলি আছে এইফালে বেটা খেলি আছে এতিয়ালৈকে মানে একো ৰিয়েকশ্যন হোৱা নাই অ' বাচ্চা আব্ৰান আব্ৰান কৈ যে মই বেজি লৈ আহিলোঁ কোৱা মই বেজি লৈ সেইফালে ভৰি চাওক মই বেজি লৈ আহিলোঁ মই নাকান্দো মই ভাল ল'ৰা কোৱা টি আব্ৰান শুলে আৰু এতিয়া লাহে লাহে চব কাপোৰবোৰ ভৰাই আছোঁ এতিয়া যাওঁ আগফালে পাছফালৰ কাপোৰখিনি ভৰাই ল'লোঁ দুৱাৰ মাৰি দিওঁ নহ'লে গোটেই মানে চাউণ্ড যায় ন উঠি যাব তো সেইটো কাৰণে এতিয়া আগফালে যিখিনি কাপোৰ আছে এতিয়া মই সেইখিনি উঠাই লওঁ ব'লা লওঁ হা কি চানা কৈ দে মটৰ জ্বলা লাগিছে নি চাহ এইফালে চাহ আকৌ চব খাই কৈ দে নমস্কাৰ কৈ দে নমস্কাৰ কৈ দে অ' নমতাৰ খাব দে খাব আৰু আজি আব্ৰানৰ 3 মান্থ হৈছে তো সেইটো কাৰণে বেজি লৈ আহিছে তো সেইটো কাৰণে একো প্লেনিং কৰা নাই জাষ্ট এনেকৈ কৰি লৈছোঁ একেবাৰে চিম্পল আৰু আপোনালোকে মন কৰিছে মই কাপোৰো সলোৱা নাই যেনেকুৱা পিন্ধাই থৈছিলোঁ মই সেনেকুৱাই মানে কৰিছোঁ যিহেতু এতিয়া ৰাতিৰ সময় আৰু একো সলনি কৰা নাই আকৌ মোক লাগিছে তাৰ মুড চেঞ্জ হৈ গ'লে মই এইটোও কৰিব নোৱাৰিম তো কমচে কম 20 মিনিটৰ কাৰণে তাৰ মুডটো অলপ সলনি হ'ল তো সেইটো কাৰণে যিমান সোনকালে পাৰোঁ মই আৰু মিষ্টাৰে মিলি এয়া এনেকৈ কৰি চিম্পলকৈ ফটোশ্বুট কৰিলোঁ আৰু এইফালে হৈ গ'ল আব্ৰানৰ দাদা বাকী এইফালে আব্ৰানৰ লগত ধেমালি চুপতি কৰি আছে তো এতিয়া পটককৈ এইখিনি কৰি লওঁ মোক লাগে প্লেইন বেকগ্ৰাউণ্ড তো সেইটো কাৰণে আমাৰ এয়া পূৰা নতুন ব্লেংকেট আছিলে ভাবিলোঁ ইয়াতকৈ বেষ্ট একো নহ'ব তো আৰু ধুনীয়াও আছে তো মই এইটোকে পাৰি ল'লোঁ তো এতিয়া একেবাৰে মৰ্ণিঙত গুড মৰ্ণিং কৈ দিয়া আব্ৰান গুড মৰ্ণিং গাইজ আৰু ব্লগটো আপোনালোকে চালে ইয়াৰ আগৰ ব্লগটো মাজে মাজে এতিয়া মই ব্লগ কৰিবলগীয়া হৈ যায় হাজবেণ্ডৰ গাটো একদম ভাল নাই বেটাই চাইছে কেমেৰাত তো সেইকাৰণে কি হ'ল মানে গাৰ পৰা জ্বৰ উঠিছে তাই সেইটো কাৰণে মানে বেবী ব্ৰেষ্ট ফিডিং নকৰোঁ মানে মই নিদিম মই মানে তাকে দিবলৈ নালাগে আৰু জ্বৰ থাকিলে হয় নাই তুমি এনেকৈ কেমেৰাত কেলৈ চাইছোনো তো মই অকণমান বেটাৰ কাৰণে ফৰ্মুলা মিল্ক বনাই লওঁ আমাৰো অলপ কাম কৰি আছে তো সেইকাৰণে মই বনাব লাগিব সেয়াই আৰু আজি ডিউটি নগ'লোঁ আজি বেটাৰ লগতে টাইম স্পেণ্ড কৰিম আৰু ন এইটো বেটাৰ গাখীৰটো পানী উতল দিছোঁ আৰু এইফালে মাক ডাবুল ব্লেংকেট লৈ শুই আছে মই দেখাইছোঁ আপোনালোকক দেই আৰু এয়া মোৰ অৱস্থা আপোনালোকে দেখা পাইছে মোৰ ইমান বেছি কঁপি জ্বৰ উঠিছিলে লগতে মোৰ পৰা বমিও হৈছে আৰু সেনেকৈ মানে পেট গণ্ডগোলো কৰিছে ইমানেই কণ্ডিশ্যন বেয়া হৈ গৈছিলে নেজানো মই কি তেনেকুৱা খালোঁ যাৰ ফলত মোৰ এনেকুৱা হৈছে কাৰণ মই সেনেকুৱা বাহিৰা বস্তু একো খোৱাই নাই আৰু এনেকুৱা নহয় যে গুৱাহাটীৰ পৰা অহাৰ পাছতে এনেকুৱা হৈছে বনাই ল'লোঁ মই বেছি নাই বনোৱা এই 30 ml বনালোঁ কাৰণ যিহেতু ঘৰত আছোঁ মই ন তো মানে অলপ মিলাই মানে বনাই থাকিম আৰু পূৰা ঠাণ্ডা অকণমান ঠাণ্ডা মানে কি অকণমান এতিয়া আম্মা আহিলে আম্মাক দিছোঁ অকণমান দি একচুৱেলি আম্মাই মানে চকুৰে ভালকৈ ধৰিব নোৱাৰে ন 25 হয় নে 30 হয় মানে পটককৈ ক'ব নোৱাৰে সেইকাৰণে মই থাকিলে মানে প্ৰায় ময়ে বনাই দিওঁ
ইয়াৰ ধুনীয়া কভাৰ এটা আছে, বটলটো ধুনীয়া কভাৰ এটা আছে, মই আপোনালোক দেখাই আছোঁ। মানে কেৱল বগা বস্তু ন, বগা বস্তু মানে বোলে মানুহে কয় আৰু নাজানো এতিয়া, কাৰণ মাক বাপেক হয় গম পাইছোঁ মানে বহুতখিনি কিবাকিবি নিয়ম থাকে। তো বোলে বগা বস্তু বোলে দেখাই মাক বাপেকৰ আগতো বোলে দেখাই খুৱাবলৈ নালাগে বোলে, আমাৰো বোলে মুখ লাগে, সেইকাৰণে মই কভাৰ দিয়া দেখাই আছোঁ। এয়া তাৰ বটলটো ঢাক খাই আছে গোটেইটো। আৰু ফৰ্মুলা মিল্কটো আমাক সুধিছে যে ফৰ্মুলা মিল্কটোৰ কথা সুধিছে আপোনালোকে দিয়ে নিদিয়ে। ফৰ্মুলা মিল্কটো আমি দিওঁ, নিদিওঁ নকওঁ। মানে কি হ'ল, এনেকৈ আচপিনৰ গা ভাল নাই, এতিয়া এনেকৈ আচপিনৰ গা ভাল নাইকিয়া ন, সেইটো হিচাপত দিওঁ। ধৰক আমাৰ যদি অকণমান দেৰিলৈকে প্ৰগ্ৰামটো থাকে তেতিয়াহ'লে আমি দিওঁ। এনেই ঘৰত থাকিলে প্ৰায় নিদিওঁৱেই, আৰু ঘৰত ষ্টকত থৈ দিওঁ, কাৰণ কেলৈ কেতিয়াবা আমাৰ ইমাৰ্জেঞ্চিত ইফাল সিফাল যাবলগীয়া হ'ব পাৰে, সেইকাৰণে মানে আমি দি দিওঁ। বাকী এতিয়া যেনেকৈ আপোনালোকে দেখিলে যে আচপিনৰ এতিয়া গাটো ভাল নাই, গাটো ভাল থাকিলে কি হৈ যায়, বহু মেডিচিন খাই থকা হয়, আৰু গাত হাত গৰম থাকে, তো ল'ৰা ছোৱালী এইবিলাক মানে কি হয় পটককৈ মানে ইজনৰ পৰা সিজনলৈ বিয়পা বস্তু। তো সেইটো কাৰণে কি কৰোঁ আমি, এতিয়া যেতিয়াৰ পৰা মানে যদি আমাৰ আচপিনৰটো তেনেকৈ জ্বৰ চৰ হোৱা নাই, এবাৰ নে দুবাৰ হ'ল চাগে, এবাৰ ঘৰত হৈছিলে তাই আৰু এবাৰ আমাৰ ঘৰত, তো হ'লে মেলিলে আমি মানে নিদিওঁ মানে। তো জ্বৰ চৰ কমিব, তাৰপৰা আকৌ লাহেকৈ দিব, মানে একেবাৰে এনেকুৱা নহয় যে আমি নিদিওঁৱেই। জ্বৰটো অকণমান কম থাকিলে দিওঁ আৰু, কিন্তু এতিয়া অকণমান আচপিনৰ জ্বৰটো অলপ বহুত বেছি আছে, দুটা ব্লেংকেট লৈ হৈছে। তো সেয়াই আৰু মই ষ্টাৰ্ট কৰিলোঁ ব্লগটো, আপোনালোকে চাই থাকিব। আচপিনে কৈছে যদি মই ব্লগ নকৰোঁ তুমি ব্লগ নকৰিবা নেকি? মই সেনেকুৱা কথা নহয়, একচুৱেলি মই ঘৰত থাকিব লাগিব, তেতিয়াই মই ব্লগটো কৰিম। আজি যেনেকৈ ঘৰত আছোঁ, ডিউটিও আছে বেটাৰ ক্ষেত্ৰত, মই শুই উঠিছোঁ চাগে, মই ব্ৰেকফাষ্টটো কৰা নাই, চকু চালে গম পোৱা গৈছে চাগে মই চকুটুকু ফুলি আছে। সেইকাৰণে যি পাৰোঁ যেনেকৈ পাৰোঁ দেখাই থাকিম আৰু, হয় নাই? সদায়তো আচপিনে গোটেইখিনি ঘৰৰ কাম কাজ দেখাই, আচপিন নহাৰ আগতে মই বহুতখিনি কাম মানে আমলত কৰি দিছিলোঁ দেই। তো কি কাম কৰোঁ, যেনেকৈ মোৰ নিজৰ ৰুম সাৰিছিলোঁ, আৰু নিজৰ যিখিনি কাম থাকে আৰু সেইখিনি কাম মই কৰি দিওঁ। যেনেকৈ আপোনালোকে ৰুমটো দেখিছেই, ইমানটা লেতেৰা নাই যদিও মানে অলপ মানে ঝাৰু এটা দিব লাগিব। ইয়াত সদায় বাথৰুম মেট এখন থাকে, বাথৰুম মেটখন মানে কি হয় অহা যোৱা কৰোঁতে মানে বাথৰুম মেটখন তিতি যায়। সেইটো বেটাৰ গাৰু, সেইটো আমি দি দিওঁ ৰ'দত, খিৰিকীত ধুনীয়া ৰ'দ পৰে। নাৰিকল তেলটো থৈছোঁ ইয়াত এইটো কাৰণে, বেটাৰ হাগিছ পিন্ধাৰ আগত আমি নাৰিকল তেলটো পিন্ধাওঁ। সেইটো বেটাৰ চাবোন হয়, যিটো আমি ইউজ কৰোঁ গা ধোৱাৰ সময়ত। আজি নকৰা, বেজি দিয়া 2 দিন হৈছে কাৰণে, কালিৰ পৰা কৰাম। বিছনাখন পাৰিলোঁ আৰু থুলমূলকৈ। এতিয়া ঘৰ ৰুমটো সাৰি লওঁ আৰু। আচপিনে যেনেকৈ আপোনালোকক ঘৰ সাৰিলে মেলিলে বা যেনেকৈ দেখায় আৰু, তো মই আজি দেখাম, আজি আচপিনক কপি কৰোঁ যে আচপিনে কেনেকৈ কৰে। একচুৱেলি আগতেতো কেমেৰা অফত কৰিছিলোঁ, তাৰপিছততো যেতিয়াবা আচপিনে আহিলে ধৰক তাৰপিছততো কেমেৰা থাকেই আৰু, আচপিনেই কৰে, মইতো ইমান নকৰোঁ। আজি আচপিনে যেনেকৈ কেমেৰাটো মানে আপোনালোকক দেখায়, সেইটো হিচাপত আজি মই দেখাম যে মই কেনেকৈ ঘৰ সাৰোঁ বা মই কেনেকৈ ক্লিন কৰোঁ। অ'কে, ব'লক। আমাক কি লাগে, যেতিয়া আমি বিয়া হৈ যাওঁ আমাক এটাই লাগে যে আমি সদায়তো বেমাৰ নপৰোঁ ন, আৰু যেতিয়া বেমাৰ পৰোঁ যাতে সেইকেইটা দিনত যাতে হাজবেণ্ডে আমাক কেয়াৰ লয়, আমাৰ কামখিনি অলপ কৰি দিয়ে, আমাক বুজিবলৈ চেষ্টা কৰে, কেয়াৰৰ লগত অলপ মৰমো দিয়ে। তো আমাক মানে সেইকেইটা লাগে, কাৰণ আমি এনেকৈ আমাৰ ৰেগুলাৰ ডিউটিটো আমাৰ চলিয়ে থাকে, সেইটো আমাৰ সদায় লাইফ টাইম থাকিব। কাৰণ বিয়া হোৱাৰ পাছত কেতিয়াও আমাৰ কাৰণে ছানডে নাহে। ঘৰত থাকোঁতে তেওঁ মাহঁতে কৰি দিয়ে, বেমাৰ আজাৰ পৰিলে আমি কৰোঁ নকৰোঁ, কেতিয়াবা মাহঁতক ওলোটাকৈ জবাবো দি দিওঁ যে মোৰ গাটো ভাল নাই লগা, মই নকৰোঁ। কিন্তু ইয়াততো সেনেকৈ নহ'ব ন, তো ইয়াততো কৰিবই লাগিব। তো সেইকেইটা সময়ত যেতিয়া মিষ্টাৰে আমাক ছাপৰ্ট কৰে, আমাক কেয়াৰ কৰে, তো সেইকেইটা মানে আৰু আমাক একো নালাগে। তো সেইটো দিয়ে আমাৰ মানে পূৰা ছেটিছফাই। তো আমাৰ যিসকল মহিলা বিয়া হৈছে, তো তেওঁলোকে এই বস্তুটো ৰিলেট কৰিব পাৰিব, যেতিয়া হাজবেণ্ডে আমাক এই কোনখিনি আমাক কেয়াৰ লৈ আমাৰ কামখিনি অলপ কৰি দিয়ে, আমাক বুজিব চেষ্টা কৰে, তেতিয়া আৰু আমাক একো নালাগে। সকলো হাজবেণ্ডকে ক'ম অলপ সেইকেইটা দিনত অলপ কৰিবচোন এনেকুৱা, চাব তেতিয়া
বহুত সোনকালে ভাল পাই যাব এইটোৱে আমাৰ মানে মেইন মেডিচাইন হৈ যাব জানেনে এতিয়া আম্মাহঁতে আম্মাই মানে একচুৱেলি বনাব খানা বেছি টাইম হোৱা নাই মানে কি প্ৰিপেৰেশ্যন আৰু কটা মেলা সেইবিলাক তো আম্মাই সেইখিনি কৰিছে মই এইখিনি কৰি দিছোঁ যাতে আমাৰ কামখিনি পেণ্ডিং হৈ নাথাকক কামখিনি ওলাই যাওক নহ'লে আকৌ আজপিনে আহি ক'ব এদিন মই কি বেমাৰ পৰিলোঁ মোৰ ৰুমটো ঠিকেই কৰা নাই অকল মই বুলিয়ে নহয় এইটো প্ৰতিটো ল'ৰা মানুহৰ এইটোৱে অৱস্থা আমি চব ল'ৰা মানুহবিলাক ডিপেণ্ডেণ্ট নহওঁ মানে পাৰোঁ আমি হ'ব পাৰে যে মানে ছোৱালী মানুহবিলাকৰ লিখা কৰিব নোৱাৰিব পাৰোঁ কিন্তু পাৰোঁ আৰু থুলমূলকৈ ওলাই যায় এতিয়া মই ঘৰ যে সাৰিলোঁ আপোনালোকৰ চকুৰ আগতে সাৰিলোঁ ঘৰ সাৰোঁতে জাবৰ কিমান ওলাইছে মই সেইখিনিও দেখাম ভালকৈ সাৰিছোঁ কাৰণেহে জাবৰখিনি ওলাইছে মানে ন আৰু সেনেকেই এইখিনি জাবৰ ওলাইছে ভালকৈ সাৰিছোঁ কাৰণে ওলাইছে চাৰিচুক মাৰি যেনেকৈ মাইকী মানুহৰ কিছুমান লাইন আপ থাকে ন আম্মাহঁতে যেনেকৈ ঘৰটো সাৰোচোন ভালকৈ চাৰিচুক মাৰি চাৰিচুক মাৰিলোঁ চাৰিচুক কি বিচনা তল চলো চুক মাৰিছোঁ তেতিয়া গৈ ইমানখিনি জাবৰ ওলাইছে আমাৰ ঘৰত চেণ্ডেল আমি পিন্ধিয়ে নাহোঁ তথাপি ইমানখিনি জাবৰ ওলাই সদায় ক'ৰ পৰা ওলাই যায় বাকী একদম নাই হেল্ল' অঁ আজি নাহোঁ না নালাগে ঠিক আছে হ'ব এই আমাৰ এটা চিকিউৰ অফিচৰ পৰা ফোন এটা আহিছে যে আজি নাহে নেকি মই ক'লো না আজি নাযাওঁ ব'লা আমি আম্মাৰ ওচৰত যাম ব'লা আমাক যে দাদীয়ে খানা দিছে বলচোন আমি আম্মাৰ খবৰ লৈ আহিম আহা আহি যোৱা কোনে অলপ ঘূৰাই লওঁ পেচেণ্টৰ খবৰ লৈ ল'লোঁ পেচেণ্টৰ খবৰ ল'ব আহিছে ভাল পাইছা নাই অলপ ভাল লাগিছে एक माँ कुछ नहीं कर सकती ऐसा कुछ बात नहीं है एक बाप भी बहुत कुछ कर सकता है ঠিক আছে চিটুৱেশ্যন সেনেকৈ আহিলে আমি কৰি দিওঁ আজি ময়ে শ্বুট কৰি দিছোঁ দেই যি পাৰিছোঁ যিমান পাৰিছোঁ মানুহে লাজ দিব নি ঘৰ চৰ আহিলোঁতো ঘৰ চৰ আহিলোঁ তুমি যেনে কৰিলা তোমাক কপি কৰিলোঁ অলপ এইটো ভাল ল'ৰাটো এইপিনে আছে আমাৰ লগত কথা শুনি আছে মাক বাপেকৰ ভাল হয় ল'ৰাটো ভাল ল'ৰাটো একদম ভাল এতিয়া বেটাক কোচত ল'ম দেই মই শুনো কি লাগে এইটো ফোন চাৰ্জত দিছোঁ আনি দিওঁ ঠিক আছে তুমি খাই লোৱা দেই আৰু তোমাৰ আজি 3-4 দিনলৈকে এই ভাতটো চলিব দাইল ভাত আলু পিটিকা হেল্ল' এভৰিৱান আৰু মৰ্ণিঙৰ পৰা মোৰ একেবাৰে কণ্ডিশ্যন বেয়া মানে বহুত বেয়া জ্বৰ উঠিলে কঁপি কঁপি জ্বৰ উঠিছে তো ডক্টৰ দেখাই মেলি আহিলোঁ পূৰা মেডিচিন দিছে এইফালে আছে এইফালে মেডিচিন আৰু এই পৰি নাযাবি বাকী এতিয়া বাপেক পুতেকে বেটা ইমান মানে আমনি কৰি আছিলে এতিয়া এনেকুৱা ল'লে যে চাব মই আপোনালোকক দেখুৱাইছোঁ চাই দিয়া এতিয়া আমাৰ টেনশ্যন নাই আমি লৈ শুই থাকিব পাৰিম এতিয়া মানে ই হ'ল মানে বেটাক এটা কেৰি কৰি থাকিলে ধৰক দুটা হাত বিজি হৈ থাকে ন বিজি হৈ থাকে সেইটো কাৰণে মানে এইটো ফেলে মানে নেলাগে মানে খালি কি অলপ এইফালে চাই এবাৰ সেইফালে চাই এবাৰ সেইফালে চাই তাৰ টুপিটোৰ কাৰণে মানে সি ভালকৈ মূৰটো ঘূৰাব পৰা নাই নহ'লে ধুনীয়াকৈ সি মূৰ ঘূৰাব পাৰিব চা ফটো এখন মাৰি লওঁ দেই মাহী বেমাৰী মানুহৰ খানা দিছে দেখিছে হেল্ডিয়ে হয় তো এতিয়া এইটো খাওঁ একো খাবলৈ মন নাই একো খাবলৈ ব্ৰাণ এইফালে শুলে একো নাখালেও আৰু গা বেয়া হৈ যাব কমজুৰি হৈ যাব তো সেইটো কাৰণে দৰৱ খাবলৈতো অলপ খাবই লাগিব
আজি মিষ্টাৰ ডিউটি নগৈ চব কৰিলে আৰু আম্মা বেটাকো চাইছে ঘৰৰ কামো কৰিছে মোকো চাইছে